Hello everyone. Class 10 General Science Chapter 7 Control and Coordinate নিয়ন্ত্ৰণৰ সমন্বয় চেপ্টাৰৰ পৰা আমি আজি আকৌ 20টা MCQ ডিসকাস কৰিম যিবোৰ অলৰেডি বেলেগ বেলেগ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এনুৱেল পৰীক্ষাত আহিছে বহুত আৰু ইম্পৰ্টেন্টও হয় যিখিনি পঢ়িলে তোমালোকৰ बोर्ड परीक्षार कारण यथेष्टखिनि हेल्प हम तो बोला आम स्टार्ट करूँ आमार फार्स्ट क्वेश्चन तो आसे इंग्लिश और एसामिस दुईटा मीडियमत आसे तुम्हारे दुईटा मीडियमर कारण पढ़ले माने पढ़िब पारिबा ठीक है एबार चोन फार्स्ट क्वेश्चन कि दिया फार्स्ट क्वेश्चन दिया व्हिच अफ द फलोइंग इज एन प्लांट हर्मन माने तलर कोनटू उद्भिद हर्मन है आमी जानो जे उद्भिद देहतो हर्मन थाके और प्राणी देहतो हर्मन थाके उद्भिद देहत विभिन्न प्रकार हर्मन थाके जिबिलाकर कारणे कांडर बृद्धि है कोष विभाजन है पात खरि पड़े मानुहर देहत बहुत हर्मन थाके जार कारण आमार आकस्मिक घटनाबिलाक है किछु किछु थायरयडर कारण थायरयड सिंड्रोम बहुत विभिन्न धৰণৰ हर्मन्स আছে तो ইয়াতে प्रश्न কৰিছে व्हिच अफ द फलोइंग इज एन प्लांट हर्मन तलर कोनटू उद्भिद हर्मन এটা আমি প্ৰথমটো দেখা পাইছো যে ইনসুলিন হরমোন থাইরক্সিন হরমোন এস্ট্রোজেন হরমোন এটা আৰু সাইটোকাইনিন ইয়াৰ ভিতৰত ইনসুলিন হরমোন মানুহৰ দেহত থাকে যোনটোৰ লগত ডায়াবেটিস ৰোগ হয় মানে জড়িত হৈ থাকে থাইৰক্সিন হরমোন আমাৰ ইয়াৰ পৰা নিখৰণ হয় এস্ট্ৰোজেনটো ছোৱালীৰ দেহত নিখৰণ হয় যোনটো ছোৱালী ক্যাৰেক্টাৰবিলাকৰ কাৰণে হয় এবাৰ আহি গ'ল আমাৰ এই সাইটোকাইনিন এই সাইটোকাইনিনটোৱে হৈছে উদ্ভিদ হরমোন যোনটোৱে কোষ বিভাজন সহায় কৰে তো সাইটোকাইনিন হ'ব আমাৰ কাৰণে কি আনসাৰ কারেক্ট আনসার ওকে নেক্সট কোৱেশ্চন দিয়া আছে যে দা গ্ৰোথ ইনহিবিটেড ওকে এটা চাও নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট কোৱেশ্চন দিয়া আছে আমাক উদ্ভিদত থকা বৃদ্ধিৰোধক হরমোন তার মানে গ্ৰোথ যেতিয়া হয় উদ্ভিদৰ গ্ৰোথ হ'বৰ কাৰণে যিকিটা হরমোন মানে প্ৰেজেন্ট থাকা সেই হরমোনটো লাগে আমাক এটা উদ্ভিদৰ দেহত আমাৰ 10 সিলেবাসতে 4টা হরমোন নাম দিয়া আছে অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিক এসিড এটা প্ৰশ্নটো হ'ল যে বৃদ্ধি মানে গ্ৰোথ হরমোন যোনটো আছে আমাৰ বৃদ্ধি ৰখাই দিয়ে যোনটো বৃদ্ধি ৰখাই দিয়া হরমোনটো হ'ল এপসাইচিক এসিড তো ইয়াৰ কাৰণে কারেক্ট আনসারটো হ'ব এপসাইচিক এসিড এইটো হ'ল আমাৰ ডি নাম্বার অপশনটো ওকে এবাৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো আছে আমাৰ কোৱেশ্চনটো এনেকৈ দিয়া আছে হুইচ অফ দ্য ফলোইং হরমোনস ৰিকুৱায়াৰ আয়োডিন ফৰ ইটস সিনথেসিস বাই দ্য থাইৰয়েড গ্ল্যান্ড মানে তোমাৰ কৈছে যে তলৰ কোনটো হরমোন থাইৰয়েড গ্ৰন্থিৰ পৰা থাইৰক্সিন মানে কি হয় প্ৰস্তুত কৰিবৰ কাৰণে প্ৰয়োজন হয় আৰু এবাৰ প্ৰশ্ন কৰিছে থাইৰয়েড গ্ৰন্থি আমাৰ এই জায়গাটো থাকে এই জায়গাটো থাইৰয়েড বুলি কয় এটা গ্ৰন্থি আছে যোনটো কয় থাইৰয়েড গ্ৰন্থিয়ে যি হরমোন নিখৰণ কৰে তাক থাইৰক্সিন হরমোন বুলি কয় থাইৰক্সিন হরমোন নিখৰণ হ'বৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে এটা পদাৰ্থ লাগা হয় সেইটো হ'ল আয়োডিন তো এটা আমাৰ প্ৰশ্ন কৰিছে যে এই কোনটো হরমোন প্ৰস্তুত কৰিবৰ কাৰণে আয়োডিনৰ প্ৰয়োজন হয় এইটো হ'ল আমাৰ থাইৰক্সিন মানে অপশন বি নাম্বাৰটো হ'ব কারেক্ট ওকে নেক্সট যদি আমি চাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে আমাৰ নেক্সট কোৱেশ্চন কি দিছে দ্য হরমোন হুইচ প্ৰমোটস সেল ডিভিজন ইন প্লান্টস মানে অলপ আগতে কৈছিলোঁ মই যে উদ্ভিদৰ দেহত মানে প্লান্টছবিলাকৰ দেহত কোষবিলাক বিভাজন হ'বৰ কাৰণে কিছুমান হরমোনে কাম কৰে ওকে তাৰে ভিতৰত এইটো হ'ল সাইটোকাইনিন এটা প্ৰশ্ন কৰিছে আমাক যে তলৰ কোনটোৱে উদ্ভিদৰ কোষ বিভাজন কৰাত সহায় কৰে এইটো হ'ব সাইটোকাইনিন এবাৰ প্ৰত্যেকটোৰে বেলেগ বেলেগ কাম আছে কিন্তু সাইটোকাইনিনে কি কৰে মূলত সাইটোকাইনিনে কোষ বিভাজন কৰাত সহায় কৰে যেনেকৈ অক্সিনে কাণ্ড বৃদ্ধি কৰাত সহায় কৰে বা তোমাৰ এপসাইচিক এসিডে পাতবিলাক খৰি পৰাত মানে ই ভাগ লয় প্লাছ মানে ডাঙৰ হ'ব নিদিয়ে বৃদ্ধি ৰোধক হিচাপে কাম কৰে তো তেনেকৈ সাইটোকাইনিনৰ কাম হৈছে মানে বি নাম্বাৰ অপশনটো সাইটোকাইনিনৰ কাম হৈছে যে ই কোষ বিভাজন কৰাত সহায় কৰে ঠিক আছে এবাৰ আমি নেক্সটত যাওঁ নেক্সট কোৱেশ্চনটো কি দিয়া আছে আমি চাওঁ আমাক সুধিছে যে which of the following statement are true about the reflex action মানে আমাৰ দেহত প্ৰতিক্ৰিয়া এটা হয় যোনটো মগজুৱে নিয়ন্ত্ৰণ নকৰে অনিচ্ছিকভাৱে হয় ইচ্ছাৰ নিয়ন্ত্ৰণৰ বাহিৰে হৈ যায় স্নায়ুৱে নিয়ন্ত্ৰণ কৰে তোমালোক যদি চেপ্টাৰ কেইটা পঢ়িছা তেতিয়া গম পাবা প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ এটা বহুত কেইটা ষ্টেটমেন্ট আছে শুদ্ধ কোনটো কারেক্ট কোনটো এটা প্ৰথমটো আছে এ নাম্বাৰটো আছে ই অনৈচ্ছিক মানে আমি হেৰি কৰোঁ ইনভলণ্টাৰী মানে হৈছে আমাৰ
ইচ্ছাৰ বাহিৰে হৈ যায় কিছুমান কাম আমাৰ ইচ্ছাৰ বাহিৰে হৈ যায় অনৈচ্ছিক ওকে যেনেকৈ বুকুৰ দপদপনি আৰু কিবা কিবি ইয়াক আৰু এটা মানে সেকেন্ডটো দিয়া আছে এইটো প্ৰতিক্ৰিয়াৰ কাৰণে এইটো ৰাইট কাৰণ প্ৰতিক্ৰিয়াৰ হেৰিবিলাক তোমাৰ কাৰ্যখিনি অনৈচ্ছিক ইচ্ছাৰ বাহিৰতে হৈ যায় তো এইটো হ'ল এ নম্বৰটো কাৰেক্ট আমাক কৈছে প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কোনটো উক্তি শুদ্ধ তো ই এক অনৈচ্ছিক প্ৰতিক্ৰিয়া অনৈচ্ছিক প্ৰথমটোৱে শুদ্ধ ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে এইটোও শুদ্ধ ইয়াক মগজুৱে নিয়ন্ত্ৰণ কৰে এইটো অশুদ্ধ ইয়াক অনৈচ্ছিক ক্ৰিয়া ইয়াৰ ক্ষেত্ৰত হ'ব এ আৰু বি এই কুৱেশ্যনটো আহিলে আমি এইটোত অপশ্যন কেইটা দিয়া নাই এই কুৱেশ্যনটোৰ তলত এনেকৈ এ বি দিয়া থাকিল না এতিয়া এই কুৱেশ্যনটো যেতিয়া আহিব ইয়াত প্ৰথমটো শুদ্ধ আকৌ দ্বিতীয়টো শুদ্ধ ই স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে ব হৈছে ব নহয় ৰ হ'ব এইটো স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে তো এ আৰু বি এইটো দুইটাই শুদ্ধ এ আৰু বি শুদ্ধ তেতিয়াহ'লে এইটোৰ কাৰণে অপশ্যন কেনেকৈ অমাৰ্কশ্বিটত কেনেকৈ কৰিবা অমাৰ্কশ্বিটত এনেকৈ থাকিব যে এ নম্বৰ অপশ্যনত থাকিব যে এ আৰু বি আকৌ বি নম্বৰ অপশ্যন থাকিব তলত য'ত থাকিব চি আৰু ডি তাতো আকৌ ডি চি নম্বৰ অপশ্যন থাকিব অন্য কিবা এটা তাৰমানে এই অপশ্যন কেইটাৰ এই অপশ্যন চাৰিটাৰ তলত এই চাৰিটা অপশ্যনৰ তলত আকৌ তলত অপশ্যন থাকিব এনেকৈ চাপ'জ এইটোৱে দিলোঁ এটা এনেকৈ এই বুজি পাইছা নিশ্চয় কথাটো যে অলৰেডি অপশ্যন কেইটা আছে নহয় তলত আৰু অপশ্যন থাকিব যে দুটা মিলি এটা বুজাব কোনটো কি আছে প্ৰথমটো শুদ্ধ বা দ্বিতীয়টো শুদ্ধ এনেকৈ সুধিব আৰু ঠিক আছে ওকে কিবা অসুবিধা হ'লে মোক কমেণ্টত জনাবা মই তাৰ শুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ঠিক আছে এবাৰ এটা কুৱেশ্যন এবাৰ অকণমান হেৰি দিয়া আছে ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন দিয়া আছে ডিফাৰেণ্ট নহয় চিম্পলেই আছে অকণমান দীঘলীয়া কুৱেশ্যন এটা দিয়া আছে ওকে কুৱেশ্যনটো আমাক এনেকৈ দিয়া আছে চাবাচোন যে এটা স্নায়ুৰজ্জুৱে মানে স্নায়ুকোষ মানে হৈছে তোমাৰ নিউৰন হা এটা স্নায়ুকোষে কেনেধৰণৰ এটা স্নায়ু প্ৰেৰণ কৰে ইয়াৰ শুদ্ধ ক্ৰমটো মানে ইয়াতে কাৰেক্ট সিকুৱেন্স কোনটো দিয়া আছে হাউ উইল ইনফৰ্ম ট্ৰান্সমিট উইদিন এ নিউৰনে কেনেকৈ মানে কাৰ্যবিলাক কৰে তাৰ কাৰণে এটা শুদ্ধ ক্ৰম দিয়া আছে এইবাৰ একশ্যন কোষ দেহ ডেনড্ৰাইট আমি জানো যে প্ৰথমতে ডেনড্ৰাইটে তাৰ বাৰ্তাবিলাক লয় তুমি জানিছা এইটো ডেনড্ৰাইটে বাৰ্তা ল'ব বাৰ্তা লোৱাৰ পিছত ই মাজত কোষ দেহত দিব আৰু কোষ দেহে তোমাক হেৰিত দিব একশ্যনত দিব একশ্যনে তোমাৰ হেৰি লৈ দিব কি কয় স্নায়ু প্ৰান্ত লৈ দিব য'ত চাইনেপছ বুলি কয় এতিয়া প্ৰথমটো শুদ্ধ নহয় প্ৰথমটো ভুল দ্বিতীয়টো ভুল তৃতীয়টো ভুল চতুৰ্থটো কাৰেক্ট হ'ব ইয়াতে চতুৰ্থ তুমি স্নায়ুকোষ যদি ছবিটো চোৱা স্নায়ুকোষ ছবি দেখাব ডেনড্ৰাইটবিলাক থাকে হৰিণা শিঙৰ নিচিনা থাকে ডেনড্ৰাইটবিলাকে খবৰ প্ৰথমতে লয় গতিকে ডেনড্ৰাইট লৈ কোষ দেহ দিয়ে কোষ দেহ একজনক দিয়ে একজন স্নায়ু প্ৰান্ত দিয়ে গতিকে ডি নাম্বাৰটো হ'ব কাৰেক্ট আনচাৰ অ'কে এবাৰ আমি নেক্সট চাওঁ নেক্সট যোনটো দিয়া আছে আমাক ওকে নেক্সট কুৱেশ্যন দিয়া আছে আমাক কেনেকৈ যে দ্য হৰমন ডেট প্ৰমোটেড চেল ডিভিজন এইটো অলৰেডি এইটো কুৱেশ্যন ডাবল হৈ গৈছে এইটো অলৰেডি পঢ়িছোঁ আমি যে কোষ বিভাজন কৰিবৰ কাৰণে কোনটো তোমাৰ হেৰি কৰা হয় কোনটো কোষাণুৱে হেৰি কৰে কোষ বিভাজনৰ ক্ষেত্ৰত চাইটোকাইনে হেল্প কৰে ওকে এবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ এটা দিয়া আছে আমাক প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোন অংশই নিয়ন্ত্ৰণ কৰে স্নায়ুতন্ত্ৰটো আছে স্নায়ুতন্ত্ৰৰ লগত ই কোনে নিয়ন্ত্ৰণ কৰে এইটো স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে প্ৰতিক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে স্নায়ুৰজ্জু এইটো স্পাইনেল কৰ্ড বুলি কয় এইটোক চি নাম্বাৰটো হ'ব ইয়াৰ কাৰেক্ট ওকে মানে ৰিফ্লেক্স যিবিলাক একশ্যন আছে এইবিলাক তোমাৰ স্পাইনেল কৰ্ডবিলাকেই নিয়ন্ত্ৰণ কৰিব ঠিক আছে এবাৰ নেক্সট এটা কুৱেশ্যন আহি গ'ল এইটো এটা কমন কুৱেশ্যন বহুত ডিষ্ট্ৰিক্টত আহিছে অলৰেডি প্ৰশ্নটো এনেকৈ দিছে তোমাক যে দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক মানে দুটা নিউৰনৰ যিটো গেপ থাকে দ্য গেপ বিটুইন দ্য টু নিউৰন ইচ কল মানে নিউৰনৰ যিটো দুটা নিউৰনৰ যদি গেপ থাকে মই চাইজটো অকণমান সৰু কৰি দিছোঁ দুটা নিউৰনৰ যি গেপ থাকিব গেপটো দুটা নিউৰনৰ মাজত যি গেপ থাকিব সেই গেপটো নিয়ন্ত্ৰণ কৰিব কোনে সেই নিয়ন্ত্ৰণ তোমাৰ গেপ জেগাটো কোৱা হয় চাইনেপছ বুলি কয় এইটো অনুসৰণিৰ পৰা অহা প্ৰশ্ন এইটো নেক্সট চাওঁ আমি এটা কুৱেশ্যন দিয়া আছে এইটো এছাইনমেণ্ট মিটত উঠা নাই মই বুজাই দিছোঁ যে ইন কেছ আয়োডিন ইজ ডিফিচিয়েণ্ট ইন আৱাৰ ডায়েট দেৰ ইজ এ পচিবিলিটি দেট উই মাইট চাফাৰ ফ্ৰম তাৰমানে যদি আমাৰ খাদ্যবস্তুত আমি যোনটো খাদ্য খাওঁ ডায়েট মানে খাদ্যবস্তুত যদি কোনো কাৰণত আয়োডিনৰ পৰিমাণটো কমি যায় তেতিয়াহ'লে আমাৰ মানে কোনটো বেমাৰ হোৱাৰ চান্স থাকিব আমি জানো যেতিয়াই আমাৰ খাদ্যবস্তু কমি যায় তেতিয়া খাদ্যবস্তু কমি যায় খাদ্যত যেতিয়া আয়োডিন কমি যায় তেতিয়াহ'লে এই যে তোমাক ক'লো থাইৰয়েড গ্ৰন্থিয়ে কি কৰে
থাইৰক্সিন হৰমনটো কমকৈ নিঃসৰণ কৰে আৰু থাইৰক্সিন হৰমনটো কমকৈ নিঃসৰাৰ কাৰণে আমাৰ গলটো ফুলি যায় এই ফুলি যোৱা বেমাৰটোক কয় গৰল বেমাৰ তোমালোকে জানা এইটো হ'ল গৰল বেমাৰ এইটো অৰ্থাৎ আয়োডিনৰ অভাৱত যদি কোনো মানুহৰ দেহত বেমাৰ হয় এইটো হ'ব কি গৰল ৰোগ ঠিক আছে এবাৰ আমি আগলৈ যাম নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে আমাক এইবোৰ দৰকাৰী হ'ব কিন্তু দেই তোমালোক এইখিনি বস্তু পঢ়িলে বহুতখিনি লাভ হ'ব তোমালোকৰ গতিকে আশা কৰোঁ গুৰুত্ব সহকাৰে পঢ়িবা তোমাৰ বহুতখিনি কামত আহিব এটা দিয়া আছে সূৰ্যমুখী ফুলৰ চলনৰ গতি পোহৰৰ দিশত হোৱাৰ কাৰণ তুমি জানা পোহৰৰ দিশত উদ্ভিদে গতি কৰে বহুতকেইটা কাৰণ গতি কৰে এটা হ'ল জলানমুখী ভূকেন্দ্ৰবেগীমুখী পোহৰানুবেগী ৰসায়নবেগী ইয়াৰে ভিতৰত কাৰেক্ট কোনটো হ'ব ইয়াৰে ভিতৰত আমাক কৈছে সূৰ্যৰ দিশত গতি কৰিব সূৰ্যৰ পোহৰৰ দিশত হোৱা গতিকে কোৱা হ'ব পোহৰানুবেগী গতি এইটো চি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ কি ক'ব পোহৰানুবেগী মানে পোহৰৰ দিশত হোৱা গতিটোক পোহৰানুবেগী গতি বুলি কয় যদি ৰাসায়নিক পদাৰ্থৰ দিশত মানে বাবে হয় এইটো ৰসায়নবেগী গতি বুলি কয় জলানুবেগীৰ দিশত হয় জলানুবেগী গতি বুলি কয় ওকে জলৰ দিশত হ'লে পানীৰ দিশত হ'লে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা যাওক এটা কৈ আছে যে প্লান্ট হৰমন ৰিলেটেড টু গ্ৰোথ ইজ উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত সঞ্জীৱনী পদাৰ্থ উদ্ভিদ বৃদ্ধি কৰাত কোনে সহায় কৰে এইটো উদ্ভিদ বৃদ্ধি কৰাত নৰ্মেলি তোমাৰ কি কয় যদি হেৰি কোৱা হয় মানে এটা বৃদ্ধিটো বুজাইছে মানে এই কুৱেশ্যনটো যদি এনেকৈ সোধে যে বৃদ্ধি কোনে সহায় কৰে বৃদ্ধি হ'বৰ কাৰণে অক্সিনে কাণ্ডৰ সহায় কৰে তোমাৰ চাইটকাইনে তোমাৰ কি কয় বিভাজনত সহায় কৰে জিবাৰিনে কাণ্ডৰ সহায় কৰে এবাৰ এফচাইচিক এচিডে বৃদ্ধি ৰখাই দিয়ে তো এনেকুৱা যদি কুৱেশ্যন হয় এইটো কুৱেশ্যন অকণমান হেৰি আছে এইটো কৈছে দ্য প্লান্ট হৰমন ৰিলেটেড টু গ্ৰোথৰ লগত এই এফচাইচিক এচিডটো দিব লাগিব এইটো হ'ব কাৰেক্ট কিহৰ কাৰণে এটা প্লান্ট এই যে হ'ল প্লান্টৰ কথা কৈছে না কাণ্ড না কোনোবা স্পেচিফিক কোনো এটা মানে পইণ্টৰ কথা কোৱা নাই সেইকাৰণে এইটো এফচাইচিক এচিড হ'ব ঠিক আছে এবাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো কি দি আছোঁ কৈছে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন মই দেখা পালোঁ এইটো কোনোবা এটা ডিষ্ট্ৰিক্টত কেইটামান ডিষ্ট্ৰিক্টত বাৰে বাৰে আহিছে প্ৰশ্নটো হা এতিয়া কৈছে প্ৰশ্নটো যে দ্য পাৰ্ট অফ আৱাৰ ব্ৰেইন মানে চাইকেল চলাই যাওঁতে মস্তিষ্কৰ যিটো অংশই ভংগীমা নিয়ন্ত্ৰণ কৰে এইটো কিতাপতো আছে প্ৰশ্নটো আমি যে শৰীৰৰ ভংগীমা নিয়ন্ত্ৰণৰ হেৰি নিয়ন্ত্ৰণ কৰি ৰাখে এইটো কোনে কৰে একচুৱেলি এইটো কৰে তোমাৰ চেৰিবেলাম নামৰ এটা অংশই কোনে কৰে এইটো চেৰিবেলাম নামৰ এটা অংশ ঠিক আছে ইয়াৰ কাৰণে আমাৰ এই চি নাম্বাৰটো হ'ব কাৰেক্ট বি নাম্বাৰটো হ'ব কাৰেক্ট এবাৰ নেক্সট প্ৰশ্নটো আছে এনেকুৱা যে দ্য গ্ৰোথ অফ অল অৰ্গেনছ আৰ মানে সকলো অংগৰ বৃদ্ধি কোন গ্ৰন্থিৰ উদ্দীপনা হয় মানে আমাৰ বৃদ্ধি যে জড়িত হৈ আছে মানুহ এটা ডাঙৰ দীঘল হ'বৰ কাৰণে কোনটো গ্ৰন্থিৰ লগত জড়িত হৈ থাকে মানুহ এটা ডাঙৰ দীঘল হ'বৰ কাৰণে মানুহৰ দেহত যি হৰমন নিঃসৰণ হয় এইটোক কয় দেহ বৰ্ধনকাৰী হৰমন কি বুলি কয় দেহ বৰ্ধনকাৰী হৰমন আৰু এইটো ওলাই পিটুইটাৰী গ্ৰন্থিৰ পৰা পিটুইটাৰী গ্লেণ্ড বুলি কয় ইংৰাজীত পিটুইটাৰী গ্ৰন্থি এ নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এবাৰ চাওঁ আমি নেক্সট কুৱেশ্যনটো আমাক এনেকৈ দিছে যে দ্য হৰমন প্ৰডিউচ মানে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপত্তি হৰমনবিধ হৈছে ইনচুলিন হৰমন কি হৰমন হ'ব এইটো ইনচুলিন হৰমন ওকে মানে আমাৰ দেহত যেতিয়া গ্লুক'জৰ পৰিমাণটো বাঢ়ি যায় ইনচুলিনৰ পৰিমাণটো কমি যায় তেতিয়া আমাৰ দেহত খুব এটা মানে জটিলতা সমস্যা দেখা দিয়ে তো যোনটো ডায়েবেটিছ বেমাৰ হয় আৰু এইটো কাৰণত তো এই চেনিৰ মাত্ৰাৰ লগত যি অগ্নাশয় গ্ৰন্থিয়ে যি মানে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয় গ্ৰন্থিৰ যি হৰমন নিঃসৰণ হয় এইটো হ'ল ইনচুলিন আৰু ইনচুলিনৰ পৰিমাণ কমি গ'লেই আমাৰ দেহত বিভিন্ন ধৰণৰ ক্ষয় ক্ষতি হয় তাৰপিছত নেক্সট প্ৰশ্নটো দিয়া আছে আমাক অকণমান কৈছে যে ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্ক আমি জানো আমাৰ মস্তিষ্কৰ তিনিটা মানে পাৰ্ট দিয়া আছে এইটো তোমাৰ প্ৰমস্তিষ্ক এটা মধ্য মস্তিষ্ক আৰু পশ্চ মস্তিষ্ক আটাইতকৈ বেছি কাম কৰে প্ৰমস্তিষ্ক তোমাৰ বিভিন্ন ধৰণৰ চিন্তা ভাৱনাৰ অংগ মুখ্য অংগ বা অন্যান্য কাম কৰে লগতে ভোক আৰু পিয়াহৰ অনুভূতিটো প্ৰমস্তিষ্কই মেইনটেনেন্স কৰে ঠিক আছে তো এইটো কাৰণে হ'ব আমাৰ এ নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ এইটো হ'ব কি উত্তৰ প্ৰমস্তিষ্ক ঠিক আছে ওকে নেক্সট আমি চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক দ্য হৰমন স্ক্ৰিট বাই দ্য মানে আমাক কৈছে অগ্নাশয় গ্ৰন্থিয়ে যি হৰমন নিঃসৰণ কৰে অগ্নাশয় গ্ৰন্থিয়ে আমাক কি হৰমন নিঃসৰণ অলপ আগতে ক'লোঁ এইটো ইনচুলিন হৰমন কাৰণ ইনচুলিনৰ হৰমন আমাৰ দেহত কি কয় এই চেনিৰ পৰিমাণটো নিয়ন্ত্ৰিত কৰি ৰাখে ঠিক আছে আৰু এইটো নিঃসৰণ হয় অগ্নাশয় গ্ৰন্থিৰ পৰা এয়া আজি আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ এতিয়া নেক্সটত আমি আৰু বেলেগ এটা চেপ্টাৰৰ পৰা আৰু কিছু কুৱেশ্যন ডিছকাছ কৰিম তোমালোকে মেইনলি
চেপ্টাৰটো আগতে ভালকৈ পঢ়ি ল'লে তাৰপিছত তোমালোকে যদি হেৰি কৰা এই MCQ বিলাক চোৱা তেতিয়াহ'লে সহজ হ'ব বুলি ভাবোঁ মই তো আৰু এই 20টা কুৱেশ্যনে নহয় আৰু ইয়াৰ পৰা আৰু ৰিলেটেড তোমালোকে বহুত প্ৰশ্ন পঢ়িব লাগিব আৰু পঢ়িলে লাভ হ'ব এটা চেপ্টাৰ পঢ়াৰ পিছত তোমালোকে এইটো এটা আইডিয়া পাবা এই যিকেইটা কুৱেশ্যন মই ডিছকাছ কৰিলোঁ এই প্ৰত্যেকটো কুৱেশ্যন বেলেগ বেলেগ ডিষ্ট্ৰিক্টত অলৰেডি প্ৰি ফাইনেল হাফ ইয়াৰলি পৰীক্ষাত আহিছে তো তোমালোকে এটা আইডিয়া পালা যে এনেকুৱা প্ৰশ্নই পৰীক্ষাত হ'ব ঠিক আছে তো ঠিক আছে অন্য এটা ভিডিঅ'ত লগ পাম